Good morning, Kashmir. Jammu Kashmir vlogger আজি তৃতীয় দিন। আজি তৃতীয় দিনৰ দিনাখন আমি ওলাইছোঁ ফুৰিবলৈ আৰু আমি য'ত আছিলোঁ এয়া ৰাজশ্ৰী বাবু এফালে বাবু গুড মৰ্ণিং কোৱা অ'কে গুড মৰ্ণিং এনেদৰে ওলাইছোঁ আমাৰ এই ডিপাৰ্টমেণ্টৰে এজন লোকে সহায় কৰি দিলে আমাক গাড়ীৰ সুবিধা কৰি দিলে আৰু ভাল লাগিছে চাওঁ জাৰ্ণিটো কি হ'ব আগত আমি আপোনালোকক দেখুৱাই যাম আৰু এনেদৰে ওলাইছোঁ আৰু নেল পলিচ লগাবলৈ সময় নাই দেখিছেনে কেমেৰা পাই দেখি কেনে লুকুৱাই দিছে নাই নহ'ব কিহৰ সময় নোপোৱা তুমি কিহৰ ইমান সময় নোপোৱা হৈছে গাড়ীত আহি তোমাৰ নেল পলিচ লগাবলগীয়া অৱস্থা কি অৱস্থা বেয়া তোমাৰ এনে কি কাম কৰিলা তুমি কি ভাত ৰান্ধি খুৱাব লগা হ'ল মোক কি ভাত ৰান্ধি খুৱাব লগা হ'ল কোৱাচোন মই কি খৰধৰ কৰিলোঁ তোমাক আইও ইমান ভাগৰ লাগিল বোলে আৰু ভিডিঅ' এডিট কৰিলা কোৱাচোন কমপ্লিট কৰিলা ভিডিঅ' এডিট কৰি মই কি কৰিলোঁ মোৰ দায়িত্ব হেৰি ভিডিঅ' কৰা মই ভিডিঅ' কৰিলোঁ এডিট কৰাৰ কাম তোমাৰ কিয় পেলাই থৈছা নেল পলিচ লগাবলৈ সময় পোৱা ভিডিঅ' এডিট কৰিবলৈ সময় নোপোৱা আমি গৈ আছোঁ বৰ্তমান ডালঝিলৰ পাৰে পাৰে জগতগুৰু শংকৰাচাৰ্যৰ মন্দিৰলৈ বুলি চাওকচোন পুৱাৰ বেলিৰ পোহৰ পৰি বিলখন কেনেকৈ চিকমিকাই উঠিছে সঁচাকৈ প্ৰকৃতিৰ কি যে কাৰুকাৰ্য মানিবলগীয়া কিন্তু এতিয়া আমি ডাল লেকৰ পৰা সোঁহাতে পাহাৰৰ ওপৰলৈ গৈ আছোঁ শংকৰাচাৰ্য মন্দিৰলৈ বুলি আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে 371 খ্ৰীষ্টপূৰ্বত ৰজা গোপালাদিত্যই এই মন্দিৰটো নিৰ্মাণ কৰিছিল আৰু এই মন্দিৰটো সাগৰ পৃষ্ঠৰ পৰা 1100 ফিট উচ্চতাত অৱস্থিত আৰু কাশ্মীৰত অৱস্থিত আটাইতকৈ পুৰণি মন্দিৰ হিচাপে গণ্য কৰা হয় প্ৰথম অৱস্থাত মন্দিৰৰ নাম ৰজা গোপালাদিত্যৰ নামত ৰখা হৈছিল কিন্তু পিছলৈ জগতগুৰু শংকৰাচাৰ্যই এই মন্দিৰত থাকিবলৈ লোৱাৰ পিছত মন্দিৰৰ নাম শংকৰাচাৰ্য ৰখা হৈছিল মহাৰাজা গোলাপ সিংহই দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে 240টা চিৰি নিৰ্মাণ কৰিছিল মন্দিৰলৈ যোৱাৰ পথৰ আৰম্ভণিৰ পৰা মন্দিৰৰ ওপৰলৈকে সিকিউৰিটিৰ দায়িত্বত সম্পূৰ্ণ CRPF নিযুক্তি হৈ থকা আমি দেখিবলৈ পালোঁ ফটো তোলা আচলতে মন্দিৰৰ ভিতৰ চোৱাতে নিষিদ্ধ আছিল বাহিৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাছিল যিহেতু আমি কেমেৰা মোবাইল তলত গাড়ীতে ৰাখি থৈ যোৱাৰ ফলত মন্দিৰৰ সবিশেষ ফটো ভিডিঅ' ল'বলৈ সক্ষম নহ'লোঁ এইখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ লগতে পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে নমস্কাৰ